মদৰ বটল 500 টকা বা 1000 টকালে আছে ইমান দামৰ সেইবিলাক কি বুজি পাব এইবিলাক গতিকে ইমান দামৰ বস্তু যদি খাই ঘৰত আহি অকণ হুলস্থুল নকৰে মাইকী মানুহৰ লগত যদি দুই এটা তৰ্কাতৰ্কি নহয় গাঁৱৰ মানুহে যদি গম নাপায় ল'ৰা-ছোৱালীৰ লগত যদি অকণ কিবা কিবি নহয় যদি পুলিচে গম নাপায় কিহৰ মদ আহিও তাকে কিহৰ মদ আহি মদ খালে মানুহ বেয়া হৈ যায় নেকি তই ইয়াতে বহি আছ ৰাতি হলে মদগাল খাই হুলস্থুল কৰিবি আৰু এতিয়া বহি আছ নিচা ফাটিলে তোৰ ঘৰত কি আছে নাই এইবিলাক চিন্তা নাই তোৰ ৰাতি হলে খালি হুলস্থুল কৰিবি মদগাল খাই খাই তাৰ বাহিৰেনো কাম কি তোৰ এই মাইকো খেদিলি নহয় ঘৰৰ পৰা আৰু তই আছ কি ইয়াত বহি পেলাই তই ওলাই যা নাযা কেলে ওলাই যা ঘৰৰ চিন্তা নাই ঘৰত চাউল দালি একো এটা নাই খাবলৈ কি কৰিছো নকৰিছো ঘৰৰ ভিতৰত একো চিন্তা নাই তোৰ খালি মদগাল খাবি আৰু হুলস্থুল কৰিবি তাৰ বাহিৰে কি জানা তই হা নকওঁ কেলে এতিয়া কি কৈ আছো মই মদগালৰ বাহিৰে কিবা চিনি পাওঁ জানো তই এই মাইজনী ইমান কষ্ট কৰি থাকিলেও দিন ৰাতি মানুহজনী খালি কষ্ট এই মদাহীটোৰ লগত বিয়া হৈ পেলাই সংসাৰখন শেষ হৈ গ'ল মাইজনী মদগাল খাব আৰু ৰাতিটো বমি কৰিব মায়ে চাফা কৰিব অকল চিন্তা কৰচোন মানুহজনী হৈ পেলাই হা ক'লে আকৌ এনেকুৱাখন কৰ কিয় তই এই মায়ে যে কিমান কষ্ট পাইছে তোৰ কাৰণে তই গম পাইছনে কালি অকণ বেছি হওক সেইটোহে কথা বেছি নহয় তই সদায় এনেকুৱা কৰ আৰু তই যে মদগাল খাই বমি কৰ তই গম পাৱ জানো সেইখন কোনে চাফা কৰে মায়ে আৰু ময়ে কৰো তই জানো আৰু ঘৰৰ ভিতৰত যে খাবলৈ একো নাই তই গম পাইছনে আমি কেইদিন লঘোণে আছো তই জান সুদা ভাতকেইটা খাই আছো নিমখ আৰু তেল অকণ লৈ পেলাই তাৰ বাহিৰে একো নাই ঘৰখনত হ'ব মই আনি দিম বজাৰ আনি দিম বুলি কৈ পেলাই মদগাল খাই পেলাই আকৌ ঘৰ সোমাবিহি তাৰ বাহিৰে কিনো তোৰ দিন নাই ৰাতি নাই খালি মদৰ চিন্তা দুপইচা হাতত পাব মদ খাবগে এই মদ খাই পইচাকেইটা উৰাই দিবি তাৰপিছত ঘৰৰ চিন্তা কেনে কৰিবি তই যা ওলাই যা তই থাকিব নালাগে ঘৰত ওলাই যা বুলি কৈছো নহয় ওলাই যা নালাগে তই থাকিব মায়ে যেনেকে ঘৰ পৰা লাগিছে তইও থাকি যেতিয়া মদ আহিবি তেতিয়া ঘৰলৈ আহিবি তই নালাগে থাকিব মোৰ ঘৰত যা মোৰ মৰম মৰকে যা মদাহী সোপা ঘৰে অশান্তি কৰি থাকে খালি একেবাৰে হাতত বিচনী লৈ ক'ৰবাত আড্ডা মাৰিবলৈ জানো সাজি কাচি আহিছে দেখোন কিয় হা কিয় মুখখনত অকণ কিবা কিবি লাগিছে কিয় কি হ'ল কালি পাৰ্টি কৰোঁতে অকণমান দেৰি হোৱা নাই হৈছিলে আহি পেলাই মই ঘৰতহে ভাতকেইটা খায়ে আৰু অলপ পিছতে দিলো নহয় পঠিয়াই তাৰপিছত আৰু সেই মাইকীটোৱে কি কৰিলে সেইবোৰ চাফা কৰিবলৈ পায় মোক আৰু একে মানে কি ক'ম আৰু একে মানে কুকুৰে কাঁইট নোখোৱা কৰিছে মোক সেইবোৰ ক'ত কাণত সোমাই শুই দিলোঁ আৰু তাৰপিছত সেইবোৰ চাফা চুফা কৰি পেলাই সেইজনী ৰাতিপুৱা উঠিয়ে আৰু ঘৰত নাথাকিলে নহয় গুচি গ'লগৈ বাপে তাকে মই বিচাৰিয়ে পোৱা নাই আৰু এই ছোৱালীজনীয়ে কৈছে বোলে হেৰি তই বোলে ৰাতি সেই মদ খোপা খাই আহি পেলাই বটিয়াইছহি মায়ে চাফা চুফা কৰি পেলাই এতিয়া ওলাই গুচি গ'ল গ'ল মানে কাৰবালে গ'ল নে নাই আকৌ এনেই নাই যোৱা কাল একো এনেই গৈছে তই জান খাটাংটো খাটাং মানে কিনো কবি এতিয়া ওলাই গৈছে এতিয়া কলৈ গৈছে আৰু ঈশ্বৰেহে জানে আজিকালি দিনকাল ভাল নহয় হয় নে আচ্ছা ৰচৰ তই মদ খালি বুলিয়ে বাৰু মদ খালি বুলি তোক এনেকে ক'ব লাগে নে কচোন ঘৰৰ পৰা বাহিৰ কৰি দিব লাগে নে এইখন কোন আইনত লিখা আছে বোলো মদ আজিকালি নাখায় কোনে নাখায় তই খাও মই খাও আমাতকে ভাল মানুহেও খায় দিনত ভাল কাপোৰ পিন্ধাই ৰাতি সেইকণ নহ'লেতো নহয় কিন্তু তোৰ এটা দুখ আছে তই অকণ লোকৰ পালে যে বেছি খাওঁ সেইকেইটা বটিয়াই দিলি সেইটো হয় সেইটো স্বভাৱ তোৰ বেয়া সেইটো হয় সেই বুলি তোৰ ছোৱালী যদি তোৰ অত্যাচাৰ কৰিলে নহ'ব এইটো মানিব কোনো কাৰণতে নোৱাৰি তাই মোক যিখিনি কথা ক'লে ঘৰৰ পৰা উলিয়াই দিছে তেনেকে নহ'ব তেনেকে তাই ছোৱালী যদি তাই এখন বুজিব লাগে হয় নে নহয় ছোৱালীজনী মই বুজাম মই কম তাইক কিবা তই নোৱাৰ বুজাব নোৱাৰ আৰে ৰোহিত তই বলচোন তই মোৰ লগত বল কি ক'ব লাগে মই কম বল ৰচোন তই দেউতাক বোলে ঘৰৰ পৰা বাহিৰ কৰি দিছ বাহিৰ কৰি দিছো কিয় বাহিৰ কৰি দিছ কিয় নকৰিম ৰাতি হলে মদ খাই হুলস্থুল কৰে আৰু মাকো যিমান অসন্মানি কৰে সেইটো কাৰণে মই বাহিৰ কৰি দিছো
মদ খালে বুলি তই বাহিৰ কৰি দিবি নে মদ খালে তই বাহিৰ কৰি দিবি নে মদ খাই যদি অকণ ঘৰত হুলস্থুল নকৰে কিহৰ মদ আহিব হা সেই বুলি তই দেউতাক ঘৰৰ পৰা বাহিৰ কৰি দিছ তই কেনে ধৰণৰ ছোৱালী হা তই কেনে ধৰণৰ ছোৱালী কচোন তই একো ঠিক কৰা নাই তই মহা ভুল কৰিছ নিজৰ ছোৱালীজনীৰ বাপেকক তই অকণমান খালে বুলি তই খেদি পঠিয়াইছ কালি মোৰ অকণমান বেছি হ'ল তহঁতে গম পাৱ হয় নহয় বাৰু আহি পেলাই মই অকণমান মানে পঠিয়াই দিলো সেইখিনিতো গম পাইছো খাই টুকা কৰিবলৈ পাই সিহঁতৰ কি লীলা দেখিবি বুজিছ এইবিলাক নাপায় এইবিলাক নকৰিবি কি নাপায় কৈ আছে বাপেকৰ নিচিনা থাকিব লাগে কি মদ খাই হুলস্থুল কৰি থাকে আৰে শুন এক মদৰ বটলত 500 টকা বা 1000 টকালৈ আছে ইমান দামৰ সেইবিলাক কি বুজি পাব এইবিলাক গতিকে ইমান দামৰ বস্তু যদি খাই ঘৰত আহি অকণ হুলস্থুল নকৰে মাইকী মানুহৰ লগত যদি দুই এটা তৰ্কাতৰ্কি নহয় গাঁৱৰ মানুহে যদি গম নাপায় ল'ৰা ছোৱালীৰ লগত যদি অকণ কিবা কিবি নহয় যদি পুলিচে গম নাপায় কিহৰ মদ আহিব কিহৰ মদ মদ খালে মানুহ বেয়া হৈ যায় নেকি এই এটা কথা মনত ৰাখিবি মদ খালে মানুহ বেয়া নহয় মদ চবেই খায় এখাত কাপোৰ কানি পিন্ধি দিনত ঘূৰি ফুৰে ভাল ভাল কথা কয় ৰাতিটো সেইকণ লাগে শুন এনেকে নহব আমি এটা মদাহী সন্থা খুলিব লাগিব এই সংস্কৃত মাষ্টৰ আমাৰ গাঁও তাৰ সভাপতি পাতি তই বা মই সম্পাদক হ'ম তেতিয়াহে আমাৰ ফালে মানুহ থাকিব এনেকে নহব তোৰ ইমান আপোনাক মই ইমান সময় সন্মান কৰি আছো কিন্তু মদাহী দুখ বুজে ন কি হ'ল দেখিছ তাই কব এইবোৰ মদাহী ঘৰ ভাঙা মদাহী হয় এইবোৰ বন্ধু নামত কলংক হয় এইবোৰক ভালকে হেকা দিব লাগে এইবিলাকক আৰু যিটো লগৰ এইটো কম নহয় এইটো চব পিঙাই চেছ কৰিলে দেউতাক এইটো একে গুৰু শিষ্য আৰু নহবনো কিয় এইবিলাক মদাহী এই সমাজৰ পৰা খেদিব লাগে এইবিলাকক গোটেই মাটি বাৰী বেছি শেষ কৰিলে এতিয়া মাটি অকণো নাইকিয়া আৰু ঘৰত খাবলৈ কি আছে নাই পিন্ধিবলৈ কি আছে একো চিন্তা নাই মায়ে যেন দিনে ৰাতি কালি মৰে এইবিলাক মদাহী পৰা শান্তি নোহোৱা হৈছে ঘৰখন হাজিৰা কৰি ঘৰখন চলাই আছে মায়ে অকণ চিন্তা নাই এনেকুৱা পিঠি ফালিব লাগে এইবিলাকক মদাহী সন্তা খোল খুলি এডালে ফালিম এডালে মদাহী সন্তা খুলি আৰু যিকেইটা উঠি আহিছে ল'ৰা ছোৱালী সেইকেইটা ধ্বংস কৰিবি নিজৰতো ঘৰ সংসাৰ শেষ হলেই আৰু বেলেগৰ ঘৰ সংসাৰ শেষ কৰিবলৈ আহিছ তহঁতক এইডাল দি ফালিম ছোৱালীজনীয়ে যিখিনি কথা কৈছে সেইখিনিতো নোহোৱা কথা কোৱা নাই ঠিক কথাই কৈছে তাইতো হোৱা কথাই কৈছে এই দুখবিলাকতো আমাৰে দেচোন এই আমি জানো ভুলবিলাক কৰা নাই কচোন মইতো কম অত্যাচাৰ নকৰো আহি পেলাই তাকেতো তই অত্যাচাৰ কৰ মই বোলে নকৰো আৰু মাটি বাৰী লাহে লাহে আমি বিক্ৰী কৰি আছো মোৰ নাই নহয় তোৰ দুকথা আছে মোৰ সেই 1.5 বিঘা আছে 7 বিঘা মাটি পাইছিলো 7 বিঘা মাটি 5.5 বিঘা মাটি গ'ল এইবিলাকতে গ'ল মদ আকৌ ৰাতি যোৱাটোতো আছে গম পাইছনে এনেকে হলে আমি সংসাৰ কেনেকে থাকিব আৰু কচোন আমাৰ সংসাৰ টিকি থাকিবনে ছোৱালীয়ে গালি নেপাৰিবনে ল'ৰাই গালি নেপাৰিবনে নাই নিজৰ মাইকী মানুহজনী গালি নেপাৰিব গাঁৱৰ মানুহে কিবা নকব আমি আচলতে পৰিৱৰ্তন হ'বলগীয়া হ'ল আমাৰ স্বভাৱবিলাক দিনক দিনে বেয়ালে ঢাল খাই গৈছে গম পাইছনে নাই গতিকে আমি কিছু পৰিৱৰ্তন হোৱা দৰকাৰ আমাৰ এই বয়সত যদি আমি মদ খাই আড্ডা মাৰি ঘৰত আহি যদি হুলস্থুল কৰোঁ ছোৱালী ল'ৰা মাইকী মানুহ গাঁৱৰ মানুহে আমাকতো বেয়াকৈ ক'বই দেচোন আমি সমাজতো আগভাগ লৈ ফুৰোঁ দেচোন আমি দিনত এটা ৰাতি এটা দিন কৰোঁ কি হ'ব বাৰু কচোন এতিয়া কি পিছে কি কৰ সেইটো এতিয়া মই এটাই সিদ্ধান্ত লৈছোঁ যদি মোক মান গতিকে আমি আজিৰ পৰা এইবিলাক সকলো ত্যাগ কৰিলোঁ আমি ভাল হ'বলৈ আমি চেষ্টা কৰিম আৰু কোনোদিন আমি মদ নাখাওঁ মই কাণত ধৰিছোঁ ঠিক আছে মই আৰু কেতিয়াও মই মদ নাখাওঁ ঠিক কৈছতো ঠিক কৈছোঁ ঠিক আছে